ইয়াত উদযাপন কৰিছোঁ আৰু আজি অন্তিমখন সভা আৰু এই অন্তিমখন সভাতে আজি আমাৰ বাজেট চাবেট চব অনুমোদন হৈ গ'ল আৰু লগতে ৰামধেনু নামৰ এখন আলোচনী আজি ইয়াত আমি বিতৰণ কৰিলোঁ আৰু আমি শৰৎচন্দ্ৰ সিংহদেৱক আকৌ এবাৰ স্মৰণ কৰিছোঁ আজিৰ এই সভাখনত। থেংক ইউ। সোণালী জয়ন্তীৰ উপলক্ষে আপুনি কি জনাব, কি কিতাপ উন্মোচন কৰিলে? আমাৰ সময় সমিতিৰ জৰিয়তে আমি যিটো স্মৃতি গ্ৰন্থ বাহিৰ কৰিছোঁ, এইখন ক'বলৈ গ'লে লেখত ল'বলগীয়া এটা স্মৃতি গ্ৰন্থ। এইটো অৱশ্যে অনেক ভুল ত্ৰুটি আছিল, এইটো শুধৰণি কৰাৰ কাৰণে অলপ লেট হ'ল। তাৰপৰা আজি আমি এইটো প্ৰকাশ কি হ'ব ৰাজহুৱাভাৱে এইটো প্ৰকাশ কৰা হ'ল। আৰু এই সময় সমিতিৰ যে স্মৃতি, যে 50 বছৰৰ যিটো স্মৃতি ক'বলৈ গ'লে এইখিনিয়ে ইয়াতে এই মেগাজিনৰ সৃষ্টি কৰা হ'ল। মোক যদিবা মুখ্য সম্পাদক দিছে, মোৰ লগত সহায় কৰিছে আমাৰ সম্পাদক মুছলিমউদ্দিন সাংবাদিক চাহাবে, তাৰ কাৰণে মই এইখিনি কৃতজ্ঞ হ'ব পাৰিছোঁ। এইখিনি সমবায় সমিতিৰ তৰফৰ পৰা আমি যোৱা জানুৱাৰী মাহৰ 27 আৰু 28 তাৰিখে যি সোণালী জয়ন্তী উদযাপন কৰিছিলোঁ, সেই সোণালী জয়ন্তীৰ উদযাপনৰ আমি এটা স্মৃতি গ্ৰন্থ উলিয়াইছিলোঁ। সেইখিনি আমি উন্মোচন কৰা হৈছিল যদিও বিতৰণ কৰা হোৱা নাছিল। আৰু এইখন সোণালী জয়ন্তীৰ আমি যি কালেকশ্যন কৰিছিলোঁ, সেই কালেকশ্যনৰ আয় আৰু ব্যয়, এই আয় আৰু ব্যয়ৰ তথ্যখিনি আজি আমি এই সোণালী জয়ন্তীৰ কমিটিৰ মাজত আমি দাঙি ধৰিলোঁ। আৰু আজি আমাৰ কমিটিয়ে উক্ত আয় আৰু ব্যয়ৰ তথ্যখিনিৰ ওপৰত চকু ফুৰাই অনুমোদন জনালে। আৰু আমি এইখন সভাৰ আজি আমি এই সোণালী জয়ন্তীৰ স্মৃতি গ্ৰন্থখন ৰামধেনু নামেৰে নামাকৰণ কৰিছিলোঁ। আৰু সেইখন স্মৃতি গ্ৰন্থ আজি আমি সভাত উপস্থিত থকা সদস্যসকলৰ মাজত বিতৰণ কৰিলোঁ আৰু অহা দিনত আমি বাকী সদস্যসকলৰ মাজতো বিতৰণ কৰিম। আমাৰ প্ৰকাশ পাবলগীয়া স্মৃতি গ্ৰন্থখন আজি ৰাজহুৱাভাৱে বিতৰণ কৰিলোঁ। এই সোণালী জয়ন্তী উৎসৱৰ জৰিয়তে মই সমূহ আমাৰ বৃহত্তৰ বৰকন্যা অঞ্চলৰ ৰাইজক বিশেষ কৃতিত্ব দিব বিচাৰিছোঁ। আমাৰ প্ৰগ্ৰামখিনিত সম্পূৰ্ণভাৱে তেওঁলোকে সহায় সহযোগিতা কৰিছে। অনাগত দিনত আমাক এনেকুৱা বিভিন্ন সমিতিৰ গঠনমূলক কামক সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। কি পদ্ধতি অনুসৰণ কৰিছে? আমাৰ এইখন হ'ল ৰামধেনু।